নমস্কাৰ আজি আমি ভিডিঅ'টোত আলোচনা কৰিব লৈছো বিভিন্ন কম্পিটিটিভ এক্সামত আহি থকা মেন্টাল এবিলিটি এণ্ড লজিক্যাল ৰিজনিং তাৰ কেইটামান কুৱেশ্যনৰ ওপৰত প্ৰথম কুৱেশ্যনটো লৈছো ইয়াত এটা প্ৰশ্নবোধক চিন দিয়া আছে প্ৰশ্নবোধক চিহ্নটোৰ ঠাইত কি বহিব সুধিছে ইয়াত এটা প্যাটাৰ্ন দিয়া আছে যে ABC XYZ যদি DEF UVW হয় তেন্তে GHI RST হলে ইয়াত কি বহিব সুধিছে একেটা প্যাটাৰ্নত যদি বহুৱা হয় এতিয়া এটো যদি আমি ভালদৰে ষ্টাডি কৰোঁ তেতিয়া কি দেখিম যে ইয়াত প্ৰথম যেটো দি আছে ABC XYZ ইয়াত ভালকৈ চালে দেখিম যে ABC কেটা সিৰিয়াল কে আছে তাৰপিছত ইয়াত সেকেন্ড তিনটা আকৌ XYZ কেটা কি আছে সিৰিয়াল কে আছে ঠিক একেদৰে ইয়াতো কি হৈছে DEF কেটা সিৰিয়াল কে আছে তাৰপিছত UVW এইকেটা সিৰিয়াল কে আছে UVW এতিয়া প্ৰথম যে দেখিলো যে ABC আছে তাৰপিছত ABC এইটা ABC DEF এইটা আহিলে ইয়াৰ বাজি চাও প্ৰথম ABC কিটা প্ৰথম জুৰি আহিলে সেকেন্ড টু DEF এইটা আহিলে এটা ইয়াত জেনেকে আমি যদি চাও ইয়াত কি আছে GHI কিটা সিৰিয়াল কে আছে গতিকে GHI পিছত সিৰিয়াল কে কি হ'ব ইয়াত GHI জেনেকে সিৰিয়াল কে আছে তাৰ পিছত কি হ'ব প্ৰথমতে JKL আহিব গতিকে ইয়াত আমি কি লিখিম JKL তাৰপিছত পিছলৈ যদি চাও ইয়াত কি আছে XYZ আছে তাৰপিছত ইয়াত আছে কি UVW JXYZ আৰু এফালে আছে UVW গৰি ইয়াত যদি আমি যদি চাও প্ৰথমতে XYZ এই তিনটা আমাৰ কি আছে প্ৰথমটোত আছে আৰু সেকেন্ডটোত কি আছে তাৰ আগৰ কেটা আছে পিছৰ কেটা নাই UVW এইটা আছে এটা ঠিক একেদৰে ইয়াত যদি আমাৰ প্ৰথমটোত কি আছে RST যে আছে গৰি তাৰ পিছৰটোত কি আহিব RST এইটা আছে গৰি তাৰ পিছৰটোত কি আহিব ইয়াৰ আগৰ সিৰিয়াল কে তিনটা মানে QPO মানে OPQ বুলি আমি লিখিব লাগিব গৰি ইয়াৰ পিছত কি আহিব OPQ গৰি এনসাৰটো এনেকৈ হ'ব মানে কি কৈছে ইয়াৰ প্ৰথম তিনটা আছে সিৰিয়াল কে ABC তাৰপিছত আকৌ XYZ কিটা সিৰিয়াল কে আছে তাৰপা ABC লগত আকৌ DEF সিৰিয়াল কে আছে ABC DEF আকৌ XYZ লগত সিৰিয়াল কে আছে UVW কিটা মাত্ৰ পিছৰ কিটা নহয় কি আছে আগৰ কিটা আছে UVW ঠিক একেদৰে ইয়াটো একেটা প্যাটাৰ্নে যাব GHI পিছৰ কিটা মানে কোন আহিব JKL RST আগৰ সিৰিয়াল তিনটা মানে OPQ RST সিৰিয়াল কে তেনেকৈ হৈ যাব গৰি এনসাৰটো হ'ব JKL OPQ এনসাৰটো এটো নেক্সট যেটো আমাৰ কোৱেশ্চন দি আছে কি আছে ইয়াতো একে কোৱেশ্চন মাৰ্ক এটা দি আছে কোৱেশ্চন মাৰ্কটো ঠাইত কি বহিব সুধিছে এতিয়া সুধিছে 8 টো যদি 23 ৰ লগত ৰিলেটেড হয় তেতিয়া 48 ৰ লগত ৰিলেটেড কোন হ'ব এতিয়া ইয়াত আমি ভালদৰে চালে কি দেখিম ইয়াত 8 টো যে আছে ইয়াত প্ৰথমতে কি আছে 48 প্ৰথম নাম্বাৰটা হলে আমি কম্পেয়াৰ কৰিম প্ৰথমতে তেতিয়া আমাৰ সুবিধা হ'ব ইয়াত 8 আছে ইয়াত 48 আছে এটা দুইটাৰ মাজত কিবা ৰিলেচন আছে নি চাম 8 আৰু 48 এৰ মাজত এটা ৰিলেচন আছে যে 8 এ কি হয় 48 ক বাৰ যায় কিবা যায় 8 ৰ লগত 6 টো পূৰণ কৰি পেলাই ইয়াত কি হৈছে 48 8 6 গুণ 48 ঠিক একেদৰে আমি ইয়াতো 23 ৰ লগত কি এটা পূৰণ কৰিম 6 টাকে পূৰণ কৰিম গতিকে 23 ৰ লগত 6 পূৰণ কৰি চাওঁচোন কিমান হয় 23 ৰ লগত যদি 6 পূৰণ কৰোঁ 6 গুণ 18 তো গলিব 1 6 গুণ 12 একে 13 মানে ইয়াত বহিব কি 138 এনসাৰটো হ'ব 138 খালি আমি খিনি একে সাথে এনেকে দেখিয়ে গম নাপাওঁ অকমান ষ্টাডি কৰিব লাগিব ষ্টাডি কৰাৰ পিছত গম পাম কি বহিব পাৰে তাৰ পিছত নেক্সট কুৱেশ্চনটো আছে ইয়াতো দি আছে CAT যদি 3120 হয় তেতিয়া MAT হলে কি হ'ব সুধিছে নাম্বাৰটো কিমান হ'ব CAT কোডটো কিমান 3120 এতিয়া MAT যদি হয় তাৰ কোডটো কিমান হ'ব 13120 হ'ব 13112 হ'ব নে 12120 হ'ব 10120 হ'ব আমি চাব লাগে এতিয়া ইয়াত যদি ভালকে যদি চাও C টো আমি যদি চাও C টো আমাৰ ইংৰাজী বৰ্ণমালাটোৰ কি নম্বৰ আছে বৰ্ণমালা কিটাৰ C টো 1 2 3 3 নম্বৰ আছে গতিকে ইয়াত C টো জায়গা ঠিকানে কি লিখিছে 3 লিখিছে তাৰপিছত A টো ইংৰাজী বৰ্ণমালাৰ কি নম্বৰ আছে 1 নম্বৰতে আছে প্ৰথমতে আছে গতিকে সেইকাৰণে ইয়াত 1 লিখা হৈছে আৰু T টো যদি আমি হিচাপ কৰোঁ কি নম্বৰ আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 মানে 20 নম্বৰ আছে গতিকে আমি ইয়াত কি লিখিম 20 বুলি লিখিম হেতু তাৰ পৰা আছে CAT টো যে 3120 বুলি আছে নেকি ঠিক এটো এতিয়া MAT টো যদি কওঁ কি পাম M টো কি নম্বৰ আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 13 নম্বৰত M টো আছে গতিকে M ৰ কাৰণে আহিব কি 13 A কাৰণে গম পালো 1 নম্বৰ আছে 1 আহিব T কাৰণে অলপ আগতে কৈছো যে T কাৰণে কিমান আছিল T টো কি নম্বৰ আছে 20 নম্বৰ গতিকে এনসাৰটো কি হ'ব 13120 ইয়া যেটো A নম্বৰ এনসাৰ হেতু তাৰ পিছত নেক্সট যেটো কোৱেশ্চন আছে নেক্সট কোৱেশ্চনটা একেটা ৰিপিট হৈ গল ডিটিভি কৰোতে ভুল হৈ গৈছে তাৰ পিছত কোৱেশ্চনটো চাও তাৰ পিছত কোৱেশ্চনটো কি আছে ইয়াতো প্ৰশ্নবোধক চিন্তা আছে প্ৰশ্নবোধক চিনটোৰ ঠাইত কি আছে আমাক কি বহিব আমাক চাব গৈছে এতিয়া ইয়াত কি আছে K তাৰপা স্মল লেটাৰ C এ থাকি পেলাই কেপিটেল লেটাৰ C আছে তাৰপা হেতু যদি কি বুলি লিখিব পাৰো কেপিটেল C আকৌ স্মল লেটাৰ AC কেপিটেল লেটাৰ K যদি লিখিব পাৰো তেতিয়া X G M F টো ইয়াত কেনেকৈ লিখিব পাৰিম আমি কৰিছে এতিয়া ভালকে এটো যদি চালে কি দেখিম ইয়াত যেটো প্ৰথমতে আছে হেতু কলৈ গৈছে শেষলৈ গৈছে
তাৰপিছত এই যিকেইটা চি এ আছে চি এটো ইয়াত সলনা সলনি কৰা আছে ইয়াত চি টো আগত আছিলে এ টো পিছত আছিলে ইয়াত এ টো আগলৈ আনি চি টো পিছলৈ দিয়া হৈছে আৰু এই চি কে টো যেনেকৈ অথনি শেষলৈ গৈছিলে ইয়াত যিটো চি টো শেষত আছিলে সি প্ৰথমলৈ গুচি গ'ল মানে কে টো জেগাত ইয়াত চি আহিলে আৰু চি টো জেগালৈ কোন গ'ল কে টো গুচি গ'ল আৰু এই ইয়াৰ মাজত যি দুটা আছে সেই দুটাৰ স্থান দুটা সাল সলনি কৰা হৈছে ঠিক একেদৰে ইয়াত এক্স টো প্ৰথমতে আছিলে গতিকে ইয়াত এক্স টো ক'লৈ যাব শেষলৈ যাব আৰু ইয়াত যে এফ টো যে ক'ত আছিলে শেষত আছিলে গতিকে এফ টো আমি ইয়াত প্ৰথমতে লিখিম এটো হ'ব আৰু মাজৰটো কি কৈছিলো আমি স্থান দুটা সলনা সলনি হ'ব জি টো আগত আছিলে এম টো পিছত আছিলে এবাৰ এম টো আগলৈ আহিব জি টো পিছলৈ যাব গতিকে ইয়াৰ পিছৰটো কি হ'ব যিটো কুৱেশ্যন মাৰ্কত কি হ'ব এফ এম জি এক্স ইনটু কোনটো হ'ব এনসাৰটো বি টো এফ এম জি এক্স এইটোৱে এনসাৰ তাৰপিছত নেক্সট যিটো কুৱেশ্যন আছে ইয়াতো কুৱেশ্যন মাৰ্কৰ ঠাইত কি বহিব আমাৰ সুধিছে সিৰিজ এটা দিয়া আছে পেটাৰ্ণ এটা এই পেটাৰ্ণটো ইয়াত কি বহিব সুধিছে প্ৰথম কি দিয়া আছে এ চি ই এ তলত লিখা আছে 1 সি এ যদি 1 হয় সি যদি 81 হয় ই যদি 625 হয় তাৰপিছত কোন আহিব আমাৰ চাব লাগে ইয়াত যদি আমি প্ৰথম ওপৰ লেটাৰকেইটা যদি চাওঁ এ টো লিখা আছে বি টো নাই সি টো লিখা আছে ডি টো নাই ই টো লিখা আছে গতিকে এফ টো নিলিখি ইয়াৰ পিছলৈ যাওঁতে কি আহিব জি আহিব আমি সেইটো গম পাই গ'লো এফ টো নাহে গতিকে ইয়াত আহিব কি জি কেনেকৈ এ পিছত বি নাই লিখা চি লিখিছে ডি নাই লিখা ই লিখিছে গতিকে আমি এফ নিলিখাকৈ কাক লিখিম জি ইয়াত আটাইকেইটাই জি আছে গতিকে সেইটো চাই পেলাই উত্তৰটো কোৱাটো সম্ভৱ নহয় তাৰ পিছৰ নাম্বাৰটো কি পেটাৰ্ণত আছে সেইটো চাম এতিয়া 1 টো যে আছে আমি অথনি যে চাইছিলোঁ এ টো যে এলফাবেট গিটাৰ 1 নম্বৰত আছে এটো বৰ ঠিকই আছিলে কিন্তু সি টো 81 নম্বৰত নাথাকে গতিকে ইয়াত কিবা এটা লজিক এটা আছে সেই লজিকটো আমি উলিয়াব লাগিব কি হৈ আছে এতিয়া ইয়াত এ মানে কিমান আছিলে 1 আৰু সি মানে কিমান 3 ই মানে কিমান 5 মানে কি কৈছো যে এ টো আছে 1 নম্বৰ ঠিকনে 1 কৈছো সি টো কি নম্বৰ আছে বৰ্ণমালা গিটাৰ 3 নম্বৰত আছে এটো সি টো 1 2 3 গৰে ইয়াত 3 টো লিখিছো ই টো কি নম্বৰ আছে 5 নম্বৰ আছে গৰে ইয়াত মই এখানে 5 লিখিছো এতিয়া এই তলত যে পাইছে 1 টো কেনেকৈ পাইছে চাম 1 পূৰণ 1 পূৰণ 1 পূৰণ 1 চাৰিটা 1 যদি পূৰণ কৰো তেতিয়া তাৰ ৰিজাল্টটো কিমান পাম 1 পাম গতিকে হেকাৰণে এ টো 1 নম্বৰ আছিল হেকাৰণে 1 ক কি কৈছে 1 ৰ চাৰিটা ঘাত লোৱা হৈছে 1 to the power 4 1 to the power 4 মানে কিমান হ'ব 1 হ'ব 1 যিমান পূৰণ কৰিলে একে থাকিব ঠিক একেদৰে পিছত যে c টো কি নম্বৰ আছে 3 নম্বৰ গতিকে 3 টোক আমি কি কৰিম 3 to the power যদি 4 কৰো তেতিয়া কিমান পাম 81 পাম কেনেকৈ 3 টোক 4 বাৰ পূৰণ কৰো 3 into 3 into 3 into 3 গতিকে 3 3 গুণ 9 3 3 গুণ 9 মানে 9 9 গুণ কিমান হ'ল 81 সেই 81 টো ইয়াত লিখিছে ঠিক একেদৰে ই টো কি নম্বৰ আছে 5 নম্বৰ আছে গতিকে ই টো যেহেতু 5 নম্বৰ আছে 5 টোক আমি কেইবাৰ পূৰণ কৰিম 4 বাৰ পূৰণ কৰিম 5 টোক যদি 4 বাৰ পূৰণ কৰো 5 5 গুণ 25 এই 5 5 গুণ আকৌ 25 25 25 পূৰণ কৰিলে 25 25 625 সেই 625 টো ইয়াত আছে মানে ইয়াত কি আছে এ টো 1 নম্বৰ আছে কাৰণে 1 টো 4 বাৰ পূৰণ হৈছে সি টো 3 নম্বৰ আছে কাৰণে 3 টো 4 বাৰ পূৰণ হৈ পেলাই কিমান হৈছে 81 হৈছে 3 4 গুণ 3 4 পূৰণ নাই 3 টো 4 বাৰ পূৰণ হৈছে 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 তাৰপিছত ই টো 5 নম্বৰ আছে গতিকে 5 টো 4 বাৰ পূৰণ হৈ পেলাই 625 হৈছে এটা আমি জি টো কি নম্বৰ আছে চাব লাগিব জি টো কি নম্বৰ আছে 1 2 3 4 5 6 7 মানে আমি কি বুজিম 7 টো 4 বাৰ পূৰণ কৰিলে যিটো উত্তৰ হ'ব সেইটোৱে তলত বহিব গতিকে 7 টো যদি 4 বাৰ পূৰণ কৰো 7 7 গুণ 49 পূৰণ আকৌ এই দুটা 7 ৰ পৰা আহিব 7 7 গুণ 49 গতিকে 49 পূৰণ 49 চাব লাগিব 9 9 81 1 উকলিব 8 4 9 36 8 44 4 9 36 6 উকলিব 3 4 4 16 3 19 এটো কিমান হ'ব 1 6 6 10 0 উকলিব 1 9 6 13 1 14 4 বহুত পলে গুছি গ'ল কি হল লিখিলে আমি কৈছিলো যে 6 6 10 0 উকলিব 1 9 6 13 1 14 4 উকলিব 1 1 1 2 মানে কিমান পাইছো 7 4টা পূৰণ কৰি 24 1 পাইছো গতিকে ইয়াৰ এনসাৰ হ'ব এটো তাৰ পিছত নেক্সট কোৱেশ্চনটো ইয়াত কি আছে ইয়াতো একে কুৱেশ্যন মাৰ্কৰ ঠাইত কি বহিব সুধিছে এটা পেটাৰ্ণ আছে কি আছে ডি কে ৱাই এফ জে ডব্লিউ এইচ আই ইউ জে এইচ এছ আমি কি বহিব ইয়াতো চাব লাগে ইয়াত আমি ভালদৰে চালে কি দেখিম ইয়াত প্ৰথম কি আছে ডি আছে ডি টোৰ পৰা আছেগে কি ইয়াত এফ মানে মাজত কোন নাই ডি পিছত ই টো নাই ই টো নাথাকি পেলাই এফ টো লিখিছে এফৰ পিছত এটা লেটাৰ নাই এফৰ পিছত কি জি নাই এফ জি এইচ তাৰপিছত এইটো এইচ টো লিখিছে এইচ ৰ পিছত আকৌ এটা লেটাৰ এৰিছে ডি ই এফ জি এইচ আই আই টো এইট হৈ গৈছে আই টো এইফালে কাক লিখিছে জে মানে হেতু পেটাৰ্ণত গ'লে আমি কি বুজিম তাৰপিছত আমি কে টো এইট হৈ পেলাই জে পিছত কে টো এইফালে কোন আহিব এল আহিব গতিকে হেতু গম পালো এতিয়া ফাৰ্স্ট লেটাৰটো এল হ'ব বুলি গম পালো গতিকে ইয়াতো এই দুটাটো কাটেই খালে আমি যেনেকৈ এলিমিনেট কৰি পেলাই আমি চাব পাৰোঁ মানে যিটো নাহে সেইটা আমি কাটি পেলাই বাকি এই দুটাৰ ভিতৰত কোনবা এটা আহিব সেইকেইটাৰ পৰা কোনটো আহিব এতিয়া চাম এতিয়াতো এটো ইয়াতো এল আছে ইয়াৰ কোনবা এটা এনসাৰ হ'ব হেতু গম পালো কিন্তু মাজৰ লেটাৰটো আকৌ এবাৰ চেক কৰিব লাগিব মাজৰ লেটাৰটো যদি ভালকৈ চাওঁ ইয়াত কি দেখিম কে জে আই এইচ মানে কি আছে প্ৰথমটোত কি আছে সেকেন্ডটোত জে আছে থাৰ্ডটোত আই এটো কথা কৈছো প্ৰথমটোত কি আছে
কে আছে মাজত গতিকে এইটো সেকেন্ডত কি আছে মাজত জে মানে এইটো থাৰ্ডটোত কি আছে আই আছে মানে এইটো মানে আগলৈ গৈ আছে তাৰপিছত কি আছে এইচ আছে এইটো গতিকে তাৰপিছত আগৰটো আহিব তাৰপিছত আগৰটো মানে কি এইচৰ আগৰটো আহিব জি গতিকে এই জিটো বহিব মাজত গতিকে এল জি বুলি গম পালোঁ গতিকে এনচাৰটো যিমানটো হ'ব মোষ্ট প্ৰবেবলি এইটোৱে হ'ব লাগিব শেষৰটো এবাৰ চাই যাওঁ ৱাই ডাব্লিউ ইউ এছ আছে মানে এছৰ প্ৰথম শেষৰ ৱাই প্ৰথমৰ ফালৰ পৰা চাব পাৰোঁ প্ৰথম কি আছে ৱাই আছে গতিকে ইয়াত ৱাই আছে তাৰপিছত থাৰ্ডটো কি আছে চাম তাৰপিছত ডাব্লিউ আহিছে মানে এক্সটো নাই লিখা ডাব্লিউটো লিখিছে তাৰপিছত কাক লিখিছে ডাব্লিউ পিছত ইউটো লিখিছে ডাব্লিউ পিছত ইউটো লিখিছে মানে ভিটো নাই লিখা ইউটো লিখিছে গতিকে সেইটো পেটাৰ্ণত গৈ থাকিলে টিটো নিলিখি কোন আহিব এছটো সেইটো এছটো লিখিছে এছৰ পিছত কি হ'ব আৰটো নাহে কোন আহিব কিউ আহিব গতিকে ইয়াত কি আহিব কিউ এল জি কিউ পেটাৰ্ণটো গতিকে এনচাৰটো হ'ব এইটো তাৰপিছত নেক্সট যিটো কুৱেশ্যন আছে নেক্সট কুৱেশ্যনটো চাওঁ ইয়াতো আমাক এটা দুটা ছবি দিয়া আছে ছবিটোৰ কিবা এটা সম্বন্ধ আছে দুইটাৰ মাজত তাৰ পৰা চাই পেলাই আমি সেই কুৱেশ্যন মাৰ্কটোত কি বহিব লিখিব লাগে এতিয়া ইয়াত আমি যদি ভালকৈ চাওঁ ওপৰত কি আছে 51 তাৰপৰা 31 তাৰপৰা 41 21 এতিয়া ইহঁতৰ পৰা লিখিলে এই ভিতৰৰ তিনিটাৰ কিবা সম্বন্ধ এটাৰ পৰা আমি ওপৰটো পাম বুলি আমি এবাৰ লৈ পেলাই চাব পাৰোঁ এতিয়া ভালকৈ যদি চাওঁ কি দেখিম ইয়াত কি আছে 31 আৰু 41 প্ৰথম 31 আৰু 41টো কি কৰিম যোগ কৰি চাওঁচোন 31 41 কিমান একে একে 2 হ'ব 4 নে 7 তাৰ পৰা আমি এটা যোগ কৰিবলৈ কি পালোঁ 72 পালোঁ 72 পোৱাৰ পিছত এইখিনিতে আৰু এটা পেটাৰ্ণত চাব পাৰোঁ যে এইটোৱে লগ হৈ সৰি এটা পৰা নহ'ব পিছে প্ৰথম এইটো ফালৰ পৰা চাই যাওঁ এটা যি যোগ কৰোঁ কিমান হ'ব 31 41 যোগ কৰিলে 72 হ'ল তাৰ পৰা ওপৰৰ নম্বৰটো 51 মানে 51 পাবলৈ কি কৰিছে এই যিটো 21 আছে 21টো তাৰ পৰা বিয়োগ কৰিছে প্ৰথম এইটোৱে যোগ কৰিছে তাৰপৰা এইটো বিয়োগ কৰি দিছে বিয়োগ কৰিছে মানে কাক 21ক ইয়াৰ পৰা বিয়োগ কৰিছে 2 পৰা গ'ল 1 7 2 গ'ল 5 গতিকে সেই 51টো তাৰ পৰা পাইছে মানে কি কৈছে 31টোৱে 41টোৱে যোগ কৰিছে তাৰ পৰা 21টো বিয়োগ কৰিছে ঠিক একেটা পেটাৰ্ণত যদি যাওঁ এইটো এতিয়া প্ৰথম যোগ কৰিম যেটো যোগ কৰি পেলাই যেটো পাম তাৰ পৰা 42 টো মাইনাস কৰি দিম এটা 62 + 82 62 + 82 হলে কিমান হ'ব 2 2 4 28 14 144 তাৰ পৰা কি কৈছে আমি যেনেকৈ 21 টো যেনেকৈ বিয়োগ কৰিছিলো ইয়াত 42 টো বিয়োগ কৰিম 42 টো বিয়োগ কৰিলো 4 2 গ'ল 2 4 4 গ'ল 0 1 গতিকে এনসাৰটো ইয়াত কি হ'ব 102 গতিকে এনসাৰ হ'ব কোনটো এইটো 102 বা ইয়াতে আৰু এটা পেটাৰ্ণত চাব পাৰোঁ বুলি কৈছিলো মই যে এইটো কি হৈ আছিল 31 টো কি হৈ আছে দুগুণ হৈ আছে 41 টো ইয়াত দুগুণ হৈ আছে 21 টো ইয়াত দুগুণ হৈ আছে এইফালৰ পৰা চাব পাৰোঁ গতিকে ইয়াত 51 টো কি হ'ব দুগুণ গতিকে 51ক 2 ৰে পূৰণ কৰিলে কিমান 2 গুণ 2 2 5 গুণ 10 সেইটো পেটাৰ্ণৰ ফালৰ পৰা চালো একেটা উত্তৰে পাম নেক্সট ইয়াতো আমাক দুটা ছবি দিয়া আছে ছবিটাৰ ভিতৰত এটা কোৱেশ্চন মাৰ্ক এটা দিয়া আছে কোনটো কোৱেশ্চন মাৰ্কটো এইটো ইয়াত কি বহিব আমি উলিয়াব লাগে এতিয়া ইয়াত যেতিয়া এনেকৈ থাকে আমি এই ভিতৰত যে ছবিটো আছে এইটোৱে ছবিটোৱে এই ছবিটোৱে এই ইয়াত মানে যিকেইটা নক্সাকেইটা এই চাৰিটা নক্সা দেখিবতো একে অকণমান বেলেগকৈ আছে এই ভিতৰৰ বক্সটো মানে আমি ৰিলেশ্যনটো এনেকৈ চাব পাৰোঁ যে যিকেইটা একে ধৰণৰ নক্সা সেইকেইটা একেলগ কৰি তাৰ পৰা ইয়াক কেনেকৈ পাব পাৰিনি এতিয়া কি আছে ইয়াত আছে 1 ইয়াত আছে 2 ইয়াত আছে 3 ইয়াত আছে 5 প্ৰথম 1 2 3 3 নে 6 আছে 11 হে পাইছে যোগ কৰিলে কি পাইছে 11 পূৰণ কৰিছিলে 1 গুণ বা 1 2 গুণ 2 2 3 গুণ 6 6 5 গুণ 30 পূৰণ কৰিলে 30 পাম সেইভাগে নাপাওঁ কিন্তু এইখিনি যে আমি 11টো পালোঁ 11টো আৰু 121টোৰ লগত কিবা সম্বন্ধ আছে নে যদি চাওঁ কি 11টো কেনেকৈ পালোঁ 1 2 2 2 3 2 5 ইয়াৰ বাহিৰে বাহিৰে নম্বৰকেইটা আটাইকেইটা যোগ কৰিলোঁ 11 পালোঁ 11ৰ পৰা 121 কেনেকৈ পাওঁ 11ৰ দুটা পূৰণ কৰিলে 121 পাওঁ গতিকে সেইটো পেটাৰ্ণত আছে নেকি এবাৰ চেক কৰোঁ যে ইয়াত 3 আছে ইয়াত 4 আছে ইয়াত 3 আছে মানে 3 আছে 7 7 3 10 এতিয়া 10ৰ লগত আমি চাব লাগিব এই 10টোক দেখোন স্কোয়াৰ কৰিলে মানে 10ৰ লগত আৰু এটা 10 পূৰণ কৰিলে 100টো পাই আছে গতিকে 10 পাবলৈতো আমি আৰু কি ইয়াত একো যোগ কৰিবলগীয়া নাই মানে কি কৈছোঁ 100টোৰ ইয়াত যেনেকৈ কি পাইছোঁ 11 দুটা পূৰণ কৰি 121 পাইছোঁ মানে 121ৰ বৰ্গমূলটো হৈছে 11 সেই 11টোৱে আটাইকেইটা সংখ্যা যোগ কৰি পাইছোঁ ঠিক একেদৰে 100ৰ বৰ্গমূল কিমান 10 গতিকে এই 3 আছে 7 7 3 10 এই তিনিটা যোগ কৰি 10টো পালোৱে গতিকে ইয়াত একো যোগ কৰিব নালাগে মানে ইয়াৰ ভ্যালুটো কি হ'ব 0 গতিকে ইয়াৰ এনসাৰটো হ'ব 0 এনেকৈ ধৰণে আমি চাব লাগিব ভালকৈ এইটো এনেকৈ ওপৰে চাই খালি গম নাপাম ভালকৈ ষ্টাডি কৰিলে সেইখিনি বস্তু গম পাই যাম তাৰপিছত নেক্সট যিটো কুৱেশ্যন আছে ইয়াত আমাক তিনিটা ছবি দিয়া আছে প্ৰথম যদি আছে এনেকৈ চকৰি এটা দিয়া আছে বাহিৰে 2 5 3 4 ইয়াত 2 4 5 3 মাজত আছে 22 ইয়াত 6 3 4 5 মাজত কুৱেশ্যন মাৰ্ক এটা দিয়া আছে এইটোত কি হ'ব আমাক উলিয়াব কৈছে এতিয়া কৈছে যে মই একে নক্সাত যেতিয়া থাকে সেইকেইটাৰ মাজৰ পৰা কিবা সম্বন্ধ পানি চাম গতিকে এই ৰাউণ্ডটোৰ ভিতৰত কি আছে তো নাচাওঁ তাৰ বাহিৰৰকেইটা প্ৰথম চাম বাহিৰৰকেইটা ভালকৈ চালে আমি কি দেখিম ইয়াত 2 4 6 6 5 11 11 14 নিমিলিছে ইয়াত 26 আছে 3 5 5 আছে 9 আছে 14 22 আছে গতিকে মিলা নাই ইয়াত আমি কি কৰিছোঁ এই অপজিট যিকেইটা নাম্বাৰ আছে 2টোৰ অপজিটত কোন আছে 3 আছে গতিকে এই নাম্বাৰটা প্ৰথম পূৰণ কৰোঁ 2 3 গুণ 6
কি কৰিছোঁ 6টো ক'ব পালোঁ এ অপজিট এটোৱে পূৰণ কৰিলোঁ 6 পালোঁ তাৰপৰা এটোৱে পূৰণ কৰোঁ 4 5 গুণ 20 সেইটো যোগ কৰি দিছোঁ 20 6 26টো সেই মাজত লিখিছে ইয়াতো একেদৰে যদি চাওঁ একেটা পেটাৰ্ণ আছেনে চেক কৰোঁ 2টোৱে 5টোৱে পূৰণ কৰি দিওঁ 2 5 গুণ 10 তাৰ লগত যোগ কৰিম এটোৱে পূৰণ কৰি যিটো পাওঁ 3 4 গুণ 12 গতিকে 12 2 কিমান 22 সেইটো পেটাৰ্ণতে গৈছে আমি গম পাই গ'লোঁ যে ইয়াত 26 মিলিছে ইয়াত 22 মিলিছে গতিকে ইয়াত আমি কি কৰিম এই 6টোৱে এই 4টোৱে প্ৰথম পূৰণ কৰিম 4 6 গুণ 24 তাৰ লগত যোগ কৰিম কাক ইয়াৰ বিপৰীতে যিটো আছে 5 আৰু 3 5 আৰু 3 পূৰণ কৰিলে 5 3 গুণ 15 গতিকে এটা আমি যদি যোগ কৰোঁ কিমান পাম 5 4 9 2 1 3 গতিকে ইয়াৰ যিটো কুৱেশ্যন মাৰ্ক আছে কুৱেশ্যন মাৰ্কটোৰ জেগাত বহিব 39 এনচাৰটো হ'ব 39 পিছত আমাক দিয়া আছে 16 নম্বৰ কুৱেশ্যন দিয়া আছে ইয়াত এইটো আগৰ বছৰ কোনোবা কুৱেশ্যন পেপাৰত আহিছিলে এই ৰিজনিঙত ফাইণ্ড দ্য অড ওৱান আউট মানে ফাইণ্ড দ্য অড ওৱান আউট মানে কি যিটো অমিল অড ওৱান মানে যিটো অমিলটো আউট কৰিব গৈছে বাছি উলিয়াব গৈছে এতিয়া ইয়াত আমি নামকেইটা পঢ়ি চাওঁ প্ৰথমতে আছে সাহাৰা কালাহাৰী আটলান্টিক আৰু কি আছে থৰ গতিকে ইয়াত যদি চাওঁ প্ৰথম যিকেইটা আমি সাহাৰা কালাহাৰী আৰু থৰ এই তিনিখনৰ নাম শুনিলে আমি কি জানো এই তিনিখন কি হয় মৰুভূমি হয় ডিজাৰ্ট হয় গতিকে এই তিনিটা একে হয় সাহাৰাখন মৰুভূমি কালাহাৰীখন মৰুভূমি থৰটো মৰুভূমি গতিকে ইয়াত অযুগ্ম হিচাপে কোন আছে আটলান্টিক তাৰপিছত নেক্সট যিটো আছে ইফ ইন এ চাৰ্টেন লেংগুৱেজ কেৰম ইজ কোডেড এজ BZQQNL দেন হুইচ ৱৰ্ড উইল বি কোডেড এজ হাউচ এটা হৈছে কেৰমটো যদি কোনোবা এটা লেংগুৱেজত কি হিচাপে BZQQNL হিচাপে ব্যৱহাৰ কৰা হয় তেতিয়া হাউচটো কি বুলি ব্যৱহাৰ কৰা হ'ব সুধিছে এতিয়া ইয়াত আমি যদি ভালকৈ যদি চাওঁ তেতিয়া কি দেখিম ইয়াত যিটো কেৰম আছে মই এবাৰ লিখি লৈছোঁ কেৰম তাক কেনেকৈ লিখিছে BZQQNL এইটো এন হয় NL এনেকৈ লিখিছে চালে কি দেখিম চিটো কি বুলি লিখিছে বি মানে কি বুজিছোঁ চিৰ আগৰ লেটাৰটো লিখিছে ঠিক একেদৰে এ আগৰ লেটাৰটো কোন জেড মানে আমি যদি ABCD টা যদি লিখি যাওঁ ABCD লিখি লাষ্টত জেড পাম জেডৰ পৰা আকৌ কোন আহিব এ পৰা ষ্টাৰ্ট হ'ব তেনেকৈ যদি ভাবোঁ গতিকে জেডৰ পিছত আকৌ এ আহিব গতিকে সেইকাৰণে আমি ভাবিছোঁ এ আগৰ লেটাৰটো লিখিছে জেড একচুৱেলি এ আগৰ লেটাৰ নহয় কিন্তু আমি যদি চিৰিজত যদি যাওঁ ABCD কে জেডলৈকে আকৌ পিছত কোন আহিব এ পৰা ষ্টাৰ্ট হ'ব গতিকে এ আগত আছে কোন জেড সেইকাৰণে আগৰ লেটাৰটো জেড লিখিছে তাৰপিছত আৰৰ আগত কোন আছে PQR গতিকে আৰৰ আগত কোন আছে কিউ গতিকে সেই আৰৰ আগৰ লেটাৰটো লিখিছে ইয়াতো সেই আৰৰ আগৰ লেটাৰটো কিউকে লিখিছে ওৰ আগৰ লেটাৰটো এন মানে আমি কি পাওঁ এলফাবেটকেইটাত MNO গতিকে এমৰ আগৰ লেটাৰটো এন লিখিছে এই এমত ঠিক আছে তেনেকৈ আমাক এইকেইটা দিয়া আছে ইয়াত কেইটা লেটাৰ আছিলে CARROM ইয়াত চি আগত গম পালোঁ B এ আগত গম পালোঁ জেড আৰৰ আগত গম পালোঁ কিউ আৰৰ আগত গম পালোঁ কিউ এনৰ আগত গম পালোঁ এল আৰু এতিয়া অ'ৰ আগত গম পালোঁ এন চৰি আৰু এতিয়া বাকী থাকিলে কোন এমৰ আগত কোন আছে সেইটো চাব লাগে গতিকে এমৰ আগত থকাটো এমৰ আগত থকাটো কি আমি যদি চাওঁ JKLM গতিকে এমৰ আগত এলটো আছে সেই এমৰ আগত থকা লেটাৰটো হৈছে এলটো গতিকে আমি গম পালোঁ যে আগৰ লেটাৰকেইটা ল'ব লাগে গতিকে এইচৰ আগত কোন আছে চাওঁ আমি যদি ABCD টা যদি লিখি চাওঁ ABCDEFGHIJKL MNOPQRSTUVWXYZ এতিয়া ইয়াৰ মতে চাই যাওঁ এইচৰ আগত ইয়াত যিটো এইচ আছে এইচৰ আগত কোন আছে এইচৰ আগত আছে কোন জি মই বুজাবৰ কাৰণে এটা লিখি ল'লোঁ তেতিয়া ইয়াত দেখাবৰ কাৰণে মোৰ সুবিধা হ'ব ইয়াত কি আছে এইচৰ আগত জি আছে গতিকে ফাৰ্ষ্ট লেটাৰটো গম পালোঁ জি হ'ব অ'ৰ আগত কোন আছে সেইটো অ'ৰ আগত এন আছে গতিকে ইয়াত আহিব এন তাৰপিছত ইউৰ আগত কোন আছে ইউৰ আগত টি আছে গতিকে ইয়াত আহিব টি তাৰপিছত ইয়াত এছ আছে এছৰ আগত কোন আছে এছৰ আগত আছে আৰ গতিকে ইয়াত আহিব আৰ আৰু ইৰ আগত কোন আছে ডি আছে গতিকে ইয়াত আহিব ডি মানে ক'ডটো হ'ব GNTRD এনচাৰটো এইটো তাৰপিছত নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো কি আছে হিমাটলজি ইজ টু ব্লাড এজ নেফ্ৰলজি ইজ টু মানে হিমাটলজিটো কিহৰ লগত ৰিলেটেড ব্লাডৰ লগত ৰিলেটেড এতিয়া সুধিছে নেফ্ৰলজিটো কিহৰ লগত ৰিলেটেড এতিয়া যদি চাওঁ আমি ব্লাডৰ যিখিনি ৰিলেটেড যিখিনি ডাক্তৰ তেওঁলোকক কি বুলি কোৱা হয় মানে ষ্টাডি কৰাটো কি বুলি কোৱা হয় হিমাটলজি বুলি কোৱা হয় এতিয়া নেফ্ৰলজিটো কিহৰ লগত ৰিলেটেড আমাক সুধিছে এতিয়া আমি যদি চাওঁ নাৰ্ভৰ যদি ৰিলেটেড চাওঁ নাৰ্ভৰ ৰিলেটেডটো কি বুলি কয় নিউৰলজি বুলি কয় এতিয়া নেফ্ৰলজিটো ৰিলেটেড কাৰ লগত কিডনিৰ লগত আমি কিডনিৰ লগত কি থাকে কিডনিত কি থাকে জানো নেফ্ৰন যে থাকে এতিয়া সেই নেফ্ৰনৰ লগত কি হয় ৰিলেটেড হয় নেফ্ৰনৰ লগত ৰিলেটেড কৰি পেলাই কিডনিৰ লগত কোন ৰিলেটেড হৈছে নেফ্ৰলজি ৰিলেটেড হৈছে বা হাৰ্টৰ লগত যিটো
ৰিলেটেড সেইটো আমি কি বুলি কওঁ কাৰ্ডিঅ'লজি বুলি কওঁ ঠিক একেদৰে আমি এই তাৰ পৰা আমি নামি জানিবলৈ এবাৰ কৈ দিছোঁ ব্লাডৰ লগত যিটো ৰিলেটেড সেইটো হিমাটলজি নাৰ্ভৰ লগত যিটো ৰিলেটেড নিউৰলজি কিডনিৰ লগত জড়িতটো নেফ্ৰলজি হাৰ্টৰ লগত জড়িতটো কাৰ্ডিঅ'লজি তেনেকৈ থাকে গতিকে ইয়াত আমাক নেফ্ৰলজি সুধিছে গতিকে এনচাৰটো হ'ব কিডনি ইয়াত কোনোবা আগৰ কুৱেশ্যনত নাৰ্ভ দি থৈছে নাৰ্ভটো নহয় নাৰ্ভৰ লগত ৰিলেটেডটো নিউৰলজি তাৰপিছত নেক্সট যেটো দিয়া আছে হুইচ অফ দ্য ফলোইং ৱৰ্ডছ কামছ ফাৰ্ষ্ট ইন এ ডিক্সনেৰী ডিক্সনেৰীখনত ইয়াৰ কোনটো শব্দ প্ৰথমতে লিখা থাকিব সুধিছে আমি জানো যে ডিক্সনেৰীখনত কেনেকৈ লিখা থাকে যেনিবা মই ধৰিলোঁ তিনিটা নাম যেনিবা ধৰি ল'বলৈ ৰাম তাৰপৰা ৰেড তাৰপৰা ৰ'জ এতিয়া এইকেইটা যি চাওঁ প্ৰথম কি আৰটো মিলিয়ে আছে গতিকে প্ৰথম আৰ থকাটো গম পালোৱে আমি এলফাবেটিকেলি লিখা থাকে প্ৰথম আখৰটো মই মিলাই আছে আমি ইয়াত এ আছে গতিকে এইটো প্ৰথম এ থকাটো প্ৰথমতে আহিব ই থকাটো তাৰ পিছতহে আহিব তেনেকৈ আমি এলফাবেট মিলাই চাব লাগিব এতিয়া ইয়াত আছে কি আই ছেকেণ্ড লেটাৰটো চাম ইয়াত আছে আই আৰ দুটা এইকেইটা আছে এইটো গম পালোঁ সেইটো চাই আমি কোনটো আহিব গম নাপাওঁ আৰটো যিহেতু ডিক্সনেৰীখনত আৰ থকা কেইটা ৱৰ্ডে দিছে গতিকে এইকেইটা আৰ থকা কেইটাৰ ভিতৰত কোনোবা এটা আহিবই এতিয়া ফাৰ্ষ্ট চাম ফাৰ্ষ্ট লেটাৰ কোন আছে ইয়াত আই আছে ইয়াত ই এতিয়া আইতকৈ ইটো আগত আহে গতিকে এইটো চিধা চিধি কেঞ্চেল এই তিনিটাৰ ভিতৰত কোনোবা এটা আহিব ইয়াত আটাইটা ই আছে গতিকে চাই পেলাই যদি সম্ভৱ নহয় তেতিয়া আমি থাৰ্ড লেটাৰলৈ যাম প্ৰথমতে ছেকেণ্ড লেটাৰটো তাৰপিছত থাৰ্ড লেটাৰটো প্ৰথম ছেকেণ্ড লেটাৰ চেক কৰিলোঁ কি ইয়াত আই আছিলে ইয়াত ছেকেণ্ড লেটাৰ কি আছিলে ই এনেকৈ আছে গতিকে ই থকাটো আগত আহিব আই থকাটো পিছত আহিব গতিকে ফাৰ্ষ্ট কোন আহিব দিছে গতিকে ৰিগৰটো কেঞ্চেলেই হ'ল এইটোতো প্ৰথমতে নাহে তাৰপিছত ছেকেণ্ড লেটাৰ চাই হৈ গ'ল নেক্সট থাৰ্ড লেটাৰ চাম ইয়াত আছে এম ইয়াত আছে টি ইয়াত আছে ভি এতিয়া চাম এম টি ভি এইকেইটা থাৰ্ড লেটাৰকেইটাত এম টি ভি যে আছে ইয়াৰ ভিতৰত কোনটো আগত আহিব চাম এম আহিব নে টি আহিব ভি আহিব আমি জানো এমটো আগত আহিব টিটো পিছলৈ থাকে ভিটো পিছলৈ থাকে এমতকৈ গতিকে ইয়াৰ এনচাৰটো হ'ব কি ৰিমভ শব্দটো ডিক্সনেৰীখনৰ আগত থাকিব মানে বাকীকেইটা ৱৰ্ডতকৈ ইয়াত যিকেইটা দিয়া আছে তাৰপিছত দিয়া আছে হুইচ অফ দ্য ফলোয়িং ৱৰ্ডছ কেনট বি মেড ফ্ৰম দ্য এলফাবেটছ ইন দ্য ৱৰ্ড ইউনিফৰ্মিটি এটা হৈছে ইউনিফৰ্মিটিত যিকেইটা লেটাৰ আছে UNI FORMITY এই লেটাৰকেইটা ইউজ কৰি পেলাই তলৰ কোনটো ৱৰ্ড বনাব নোৱাৰি কেনট বি মেড বুলি সুধিছে কোনটো বনাব নোৱাৰোঁ কোনটো বনাব নোৱাৰিম আমি চাব লাগিব যে যিটো ইয়াত যিকেইটা এলফাবেট আছে সেইকেইটাহে বনাব পাৰিম গতিকে ইয়াত তলত যিকেইটা ৱৰ্ড দিয়া আছে সেই ৱৰ্ডকেইটাত এই এলফাবেটকেইটা আছে নাই চেক কৰিম প্ৰথম যদি চাওঁ TINY তেতিয়া দেখিম টিটো ইয়াত আছে আইটো আছে এইটো এনটো আছে এইটো ৱাইটো আছে এইটো মানে এইটো আমি বনাব পাৰিম টৰ্ণটো যদি চাওঁ টিটো এইটো আছে অ'টো আছে আৰটো আছে এনটো আছে টৰ্ণটো বনাব পাৰিম সেইকেইটা এলফাবেটৰ পৰা ৰেণ্টটো যদি চাওঁ আৰটো আছে পাৰিম কিন্তু ইটো ইয়াত যদি চাওঁ ই লেটাৰটো ইয়াত নাই গতিকে এই ৱৰ্ড থকা লেটাৰকেইটাৰ পৰা আমি ৰেণ্ট ৱৰ্ডটো বনাব নোৱাৰোঁ গতিকে এনচাৰটো হ'ব ৰেণ্ট RENT